মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক বহুতে কৈ আছিল যে ছেকেণ্ড ইউনিট টেষ্ট যিটো আছে বা ছমাহিলী পৰীক্ষা বুলিও বহুত বিদ্যালয়ত হয়, যিয়ে নহওক দ্বিতীয় গোট মূল্যায়ন বা ছমাহিলী পৰীক্ষা যিটো হৈ আছে বৰ্তমান, এই পৰীক্ষাৰ বাবে তোমালোকে এখন কুৱেশ্যন পেপাৰ লৈ আহিছো, য'ত তোমালোকক সম্পূৰ্ণ সমাধান কৰি দিম। তোমালোকে ইয়াৰ পৰা কমন পাবা, চিন্তা কৰিব নালাগে, ইয়াৰ পৰা কমন পাবা। গতিকে তোমালোকক সম্পূৰ্ণ সমাধান কৰি দিম। তোমালোকে বহুতে যিটো ৰিকুৱেষ্ট কৰিছিল সমাধান কৰিবৰ কাৰণে, গতিকে আজি কুৱেশ্যন পেপাৰখন সমাধান কৰি দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, ক্লাছটো ষ্টাৰ্ট কৰিছোঁ, কাৰণ তোমালোকৰ বাবে যিটো ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, তো তোমালোক ক্লাছ 7ৰ ষ্টুডেণ্ট সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু তোমালোকে নেক্সট কুৱেশ্যন পেপাৰৰ বাবে লাইকো কৰি দিবা। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ' বনাব উৎসাহিত হওক। ঠিক আছে, আমি আলোচনা কৰিছোঁ দ্বিতীয় গোট মূল্যায়ন 2024 বিষয় গণিত শ্ৰেণী সপ্তম, যিটো ছমাহিলী পৰীক্ষা হিচাপে হ'ব পাৰে। তোমালোকৰ কথা নাই, কিছুমানৰ 50 মাৰ্কছৰ, কিছুমান 100 মাৰ্কছৰ হয়, কিন্তু কুৱেশ্যন পেপাৰখন তোমালোকে চাব পাৰিবা, কোনো প্ৰব্লেম নাথাকে। প্ৰথম প্ৰশ্নটো আছে পূৰক কোণ কাক বোলে। ঠিক আছে, প্ৰথম প্ৰশ্নটো আছে পূৰক কোণ কাক বোলে। মই এনচাৰটো লিখি দিছোঁ, 1 নম্বৰ এনচাৰটো মই এইফালে লিখি দিছোঁ। এইটো পূৰক কোণ কাক বোলে। পূৰক কোণ হৈছে দুটা কোণৰ মাপ যদি দুটা কোণৰ মাপ 90 ডিগ্ৰী হয়, তেতিয়াহ'লে তাক পূৰক কোণ বুলি কয়। দুটা কোণৰ মাপ 90 ডিগ্ৰী হয়, তেতিয়া তাক কি বুলি কোৱা হয়, তেতিয়া পূৰক কোণ বোলে। যেনেকুৱাকে চাবা তোমালোকে, মই এটা কোণ আঁকি দিছো এনেকুৱাকে, ইয়াত চোৱা তোমালোকে এনেকুৱা, ইয়াত চোৱা, এই দুটা কোণ যদি 90 ডিগ্ৰী হয়, দুইটা কোণক এটা আনটো কি বুলি কোৱা হয়, পূৰক কোণ বুলি কোৱা হয়। ঠিক আছে, গতিকে তোমালোকক বুজি পাইছা, পূৰক কোণ মানে দুটা কোণ মিলি কিমান ডিগ্ৰী হ'ব লাগে, দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হ'ব লাগে। ঠিক আছে, এইটো পূৰক কোণ বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে ৰৈখিক জুৰীয়া কোণৰ মাপ কিমান। ৰৈখিক জুৰীয়া কোণৰ মাপ কিমান সুধিছে। গতিকে ৰৈখিক জুৰীয়া কোণৰ মাপ হৈছে 180 ডিগ্ৰী। গতিকে বিটো যদি আমি এনচাৰ চাওঁ, তেতিয়াহ'লে 180 ডিগ্ৰী পাম। ঠিক আছে, বি এনচাৰ 180 ডিগ্ৰী। ৰৈখিক জুৰীয়া কোণৰ মাপ 180 ডিগ্ৰী। চিটো কৈছে এটা ত্ৰিভুজৰ মধ্যমাৰ উন্নতি কিমান হ'ব। ঠিক আছে, চিটো যিটো আছে, চিটো এটা ত্ৰিভুজৰ মধ্যমাৰ উন্নতি কিমান হ'ব সুধিছে। এতিয়া মধ্যমা হৈছে, মধ্যমা কেইডাল থাকে, মই চিত্ৰৰ পিছত প্ৰশ্নত চিত্ৰটোৰ জৰিয়তে বুজাই দিম। 3টা থাকে আৰু উন্নতি কিমান থাকে, উন্নতি 3। মধ্যমাৰ উন্নতি কিমান থাকে, 3 3 6টা থাকে। মধ্যমী 3টা থাকে, 3ডাল আৰু উন্নতি 3ডাল থাকে। গতিকে প্ৰশ্নটো কি হৈছে, এটা ত্ৰিভুজৰ মধ্যমা উন্নতি কিমান, মধ্যমা 3ডাল আৰু উন্নতি 3ডাল। নেক্সট 2 নম্বৰ হৈছে ত্ৰিভুজৰ প্ৰকাৰসমূহ কি কি। 2 নম্বৰ প্ৰশ্নটো ত্ৰিভুজৰ প্ৰকাৰসমূহ। 2 নম্বৰ এনচাৰটো মই লিখি দিছো। ত্ৰিভুজৰ বাহু অনুসৰি ত্ৰিভুজক আমি 3 প্ৰকাৰ ভাগ কৰিব পাৰো। বাহু হিচাপে ত্ৰিভুজক 3 প্ৰকাৰত ভাগ কৰিব পাৰো। কি কি? 1 নম্বৰ হৈছে সমবাহু, 2 নম্বৰ হৈছে সমদ্বিবাহু, 3 নম্বৰ হৈছে বিষমবাহু। ওকে, বাহু হিচাপে 3 প্ৰকাৰ ভাগ কৰিব পাৰি, সমবাহু, সমদ্বিবাহু, বিষমবাহু। তাৰপিছত আমি যে কোণ অনুসৰি 3 প্ৰকাৰ। কি কি? 1 নম্বৰ হৈছে সমকোণী, 2 নম্বৰ হৈছে কি হ'ব, সূক্ষ্মকোণী, আৰু 3 নম্বৰ হৈছে স্থূলকোণী। ওকে, নিশ্চয় বুজি পাইছা যে কোণ অনুসৰি আমি কি ভাগ কৰিব পাৰো, 3 প্ৰকাৰ, সমকোণী, সূক্ষ্মকোণী আৰু স্থূলকোণী। বাহু অনুসৰি সমবাহু, সমদ্বিবাহু, বিষমবাহু হিচাপে ভাগ কৰিব পাৰে। ঠিক আছে, আমি 2 নম্বৰ প্ৰশ্নটো গম পালো, ত্ৰিভুজৰ প্ৰকাৰসমূহ কি কি। 3 নম্বৰ প্ৰশ্নটো কৈছে এটা ত্ৰিভুজ অংকন কৰি মধ্যমাৰ উন্নতি দেখুওৱা। বহুতে ইম্পৰ্টেণ্ট, যিটো চাবা তোমালোকে, এটা ত্ৰিভুজ অংকন কৰিব দিছে, য'ত মধ্যমা উন্নতি আমাক দেখুৱাব লাগে। প্ৰথম মই কি কৰিলো, ত্ৰিভুজ এটা আঁকিলো। ঠিক আছে, ত্ৰিভুজৰ মই নাম দিলো, কি দিলো, এইটো এ দিলো, তাৰপিছত এইটোক আমি বি দিলো আৰু এইটোক চি দিলো। তাৰপিছত এইটো ডি আৰু এইটোক কি কলো, মই ডি দিলো,
এইডাল এডাল কি হ'ব ইহঁতৰ মধ্যমা হ'ব ঠিক আছে এইডাল এডাল মধ্যমা মানে এই ত্ৰিভুজটোৰ যিডাল আছে মাজত যিডাল যায় সেইডালক কি বুলি কয় মধ্যমা বুলি কোৱা হয় আমি এডাল কি পালো DB অৰ্থাৎ BD যি বুলি কোৱা DB এডাল মধ্যমা ঠিক আছে মধ্যমা DB পালো এডাল পালো তাৰপিছত যেটা আমি গম পালো তিনিডাল আছে বুলি আৰু এডাল ল'ব গতিকে AB ৰ মাজত এই মাজত এডাল হ'ব এইটো নামটো মই নামকৰণ কৰিলো যে F বুলি দিলো ঠিক আছে গতিকে CF হ'ব এডাল CF হ'ব কি হ'ব এডাল মধ্যমা আৰু এডাল লাগে এইডাল কোনটো হ'ব এইডাল এইটো বিন্দুৰ মাজতে হ'ব এইডাল হৈছে মধ্যমা মানে মাজত হৈছে CB ৰ মাজতে ভাগ কৰিছে এইটো বিন্দুৰ মান দিলো মই E দিলো গতিকে AU এডাল কি হ'ব মধ্যমা হ'ব গতিকে মধ্যমা কি পালো এইডাল এডাল পালো এইডাল নামকৰণ কৰিলে আমি কি পাম BD তাৰপিছত AE আৰু CF আৰু তিনিডাল মধ্যমা এইবিলাক হৈছে মধ্যমা ঠিক আছে আৰু মই ক্লাস 9 10 আৰু 8 ৰ মই অনলাইন ক্লাস কৰি থকা হৈছে তোমালোকৰ যদি কোনোবাই যদি অনলাইন ক্লাস কৰিব বিচাৰে 6 ৰ 7 ৰ বৰ্তমান কৰা নাই যদি ষ্টুডেন্ট হয় তেতিয়া হলে মই অনলাইন ক্লাস কৰিম দুজনে যদি কৈ আছে গতিকে তোমালোকৰ যে ট্ৰেইন আছে তেতিয়া জনাই দিবা বা তোমালোকৰ জনাই দিবা যেটো নাম্বাৰ আছে 9394628219 এই নাম্বাৰটোত তোমালোকৰ যদি ষ্টুডেন্ট বেছি হয় প্ৰায় 30 জন ষ্টুডেন্ট যদি ওপৰত হয় তেতিয়া হলে আমি অনলাইন ক্লাস কৰিম বেছি নহয় মাত্ৰ 49 টকাকৈ অনলাইন ক্লাস কৰা হৈছে গতিকে তোমালোকৰ যদি লব বিচাৰে কবা যদি 30 জনৰ ওপৰত হলেহে মই ক্লাসটো কৰিম গতিকে তোমালোক যদি কোনোবা বিচাৰে 30 লব বিচাৰে তেতিয়া লব পাৰিবা ঠিক আছে যেটো ক্লাস বহুত দুইজনে মোক কৈছিল আৰু গতিকে মধ্যমা পালো গতিকে মধ্যমা কি হৈছে এইটো হৈছে এটা মধ্যমা নেক্সট কি কৈছে যে আমাক মধ্যমা আৰু উন্নতি বা লম্ব আমি লম্ব আঁকিব লাগে গতিকে আমি নেক্সট আৰু এটা ত্ৰিভুজ আঁকিলে বেছি ভালদৰে সুবিধা হ'ব তোমালোকৰ একেদৰে ইয়াত মই আঁকি বুজাই দিম তেতিয়া হলে বেছি সুবিধা হ'ব তোমালোকৰ ইয়াত এডাল হ'ব এডুকুৱাকে যদি চাও মানগিটা আমি আগৰটোকে দিব পাৰো A B C D তো বাৰু দিলে হ'ল E আৰু F না মানগিটা দিলে হ'ল ইয়াত চোৱা ABC ত্ৰিভুজ ABC এই ত্ৰিভুজ যেটো ABC BC টনা অৰ্থাৎ কৈছে BC টনা যিডাল AD BC টনা AD লম্ব বা উন্নতি ঠিক আছে লম্ব বা উন্নতি নিশ্চয় বুজি পাইছা ঠিক তেনেদৰে আকৌ আমি চাব পাৰো এইটো যেটো আমাৰ কি আছে এচিড টনা BE লম্ব বা উন্নতি উন্নতি কি হ'ব BE টো উন্নতি তাৰ পিছত ক'ত আছে আমি BC পালো তাৰ পিছত AC পালো এবাৰ F টনা হৈছে F এইটো সো F টনা কি জানিছে FC বা CF এটা CF লম্ব বা উন্নতি হৈছে আমি উন্নতি পালো নিশ্চয় বুজি পাইছা তোমালোকে কেই নম্বৰ আছিল এটো আছিল তোমালোকৰ 3 নম্বৰ ত্ৰিভুজ এটা অংকন কৰিব ত্ৰিভুজ অংকন কৰি মধ্যমা আৰু উন্নতি দেখুৱাব দিছিলে দেখুৱাব নেক্সট আছে 4 নম্বৰটো বহুত ইম্পৰ্টেন্ট এটো চাবা তোমালোকে 4 নম্বৰটো কি উলিয়াব লাগে সম্পূৰক কোণ উলিয়াব লাগে তো সম্পূৰক কোণৰ মান উলিয়াব লাগে এটা সম্পূৰক কোণ মানে কিমান 180 ডিগ্ৰী গতিকে আমাক কিমান দি আছে 120 ডিগ্ৰী যদি আমি কি কৰিম সম্পূৰক কোণ উলিয়াব লাগিলে 180 ডিগ্ৰীৰ পৰা আমি কি কৰিম 120 ডিগ্ৰী দিম ঠিক আছে 180 ডিগ্ৰীৰ পৰা আমি কি কৰিম 120 বা কি কৰিব লাগিব 120 ডিগ্ৰী আছে নহয় সম্পূৰক কোণ বুলি ক'লে 180 ডিগ্ৰীৰ পৰা আমি 120 ডিগ্ৰী দিম কৰিব লাগিব গতিকে 180 পৰা 120 ডিগ্ৰী গলে কিমান হ'ব 180 পৰা 120 ডিগ্ৰী গলে কিমান হ'ব 60 ডিগ্ৰী হ'ব নে এটা 60 ডিগ্ৰী হ'ব ইয়াৰ এনসাৰ ঠিক আছে এক নম্বৰটো গম পালা কিমান আছে 120 ডিগ্ৰী দিয়া আছে গতিকে সম্পূৰক কোণ কিমান হ'ব 60 ডিগ্ৰী হ'ব নেক্সট বি টো চোৱা বি টো কিমান দিয়া আছে 90 ডিগ্ৰী দিয়া আছে গতিকে 90 ডিগ্ৰী সম্পূৰক কোণ কিমান হ'ব 180 ডিগ্ৰীৰ পৰা আমি কি কৰিব লাগিব 90 ডিগ্ৰী বিয়োগ কৰিব লাগিব তেতিয়া আমি কিমান পাম 90 ডিগ্ৰী গতিকে এনসাৰ 4 নম্বৰ এনসাৰটো হৈ গ'ল তোমালোকে নিশ্চয় বুজি পাইছা যদি বুজি পাইছা তেতিয়া এটা কমেন্ট কৰা স্যাৰ বুজি পাইছে ঠিক আছে যদি বুজি পাইছা এটা কমেন্ট কৰি মোক জনোৱা ওকে নেক্সট আমি আগবাঢ়িব পাৰো নেক্সট কি আছে 5 নম্বৰ এটা কোণ তাৰ পূৰক কোণৰ দুগুণ
কোণটো নিৰ্ণয় কৰা আমাক এটা কৈছে এটা কোণ তাৰ পূৰক কোণৰ দুগুণ বুলি কৈছে গতিকে আমি ধৰি লম ঠিক আছে আমি ধৰি লব লাগিব ওকে আমি ধৰি লম ধৰা হল এটা কোণ কি বুলি কৈছে এটা কোণটো আমি নাজানো গতিকে এটা কোণ আমি x বুলি ধৰিম পূৰক কোণ কিমান হ'ব পূৰক কোণ বুলি ক'লে পূৰক কোণ যেহেতু আমাৰ এটা কোণ x দিয়া আছে গতিকে পূৰক কোণ কিমান হ'ব 90 ডিগ্ৰী মাইনাস x হ'ব এতিয়া প্ৰশ্নমতে কি কৈছে প্ৰশ্নমতে কৈছে যে এটা কোণ পূৰক কোণৰ দুগুণ বুলি কৈছে গতিকে x = 90 মাইনাস x দুগুণ বুলি কৈছে গতিকে পূৰক কোণ এটো পূৰক কোণ গতিকে পূৰক কোণৰ দুগুণ কাৰণে 2 লিখছো গতিকে x থাকিল = 2 * 90 কিমান হ'ব 180 হ'ব ঠিক আছে 2 ৰে আমি x কিমান হ'ব প্লাস মাইনাস মাইনাস টুৱাইস x হ'ব এতিয়া x থাকিল এই টুৱাইস x টো এফালে আহিলে কিমান হ'ব 28 x হ'ব নিশ্চয় তোমালোকে গম পাইছা এটা x আছে যেতিয়া সমান চিহ্ন আমি সোঁফালে বা বাওঁফালে আনো তেতিয়া কি হ'ব যেতিয়া আমি সমান চিহ্ন সোঁফালে আনি বাওঁফালে আনিম গতিকে আমি কিমান হ'ব টুৱাইস x x 28 x হ'ব ঠিক আছে আৰু এফালে কিমান থাকিল 180 ডিগ্ৰী থাকিল গতিকে x = কিমান হ'ব 180 ডিগ্ৰী থাকিল হয় না আৰু এই 3 টো ইয়াত কি হ'ব হৰণ হ'ব 3 ৰে 3 * 1 = 3 3 2 * 6 3 2 9 3 4 * 12 3 5 * 15 3 6 * 18 গতিকে 6 হ'ব আৰু শূন্যটো থাকিল গতিকে কিমান হ'ব x = 60 ডিগ্ৰী হ'ব এতিয়া আমাৰ প্ৰশ্নটো কি কৈছিল প্ৰশ্নটো কৈছিল যে কোনটো মান কিমান হ'ব এটাকে দিটো কোনটো x বুলি ধৰি লৈছিলো এটাকে কোনটোৰ মান কিমান হ'ব 60 ডিগ্ৰী গতিকে এইটো হ'ব आंसर নিশ্চয় বুজি পাইছা তোমালোকে তাৰ পিছত আমি 6 নম্বৰটো আহিম 6 নম্বৰটো কি আছে আমি 6 নম্বৰটো চাম 6 নম্বৰটো হৈছে এটা ত্ৰিভুজৰ বহিঃকোণৰ মাপ 130 ডিগ্ৰী আৰু তাৰ এটা দূৰৱৰ্তী অন্তঃকোণৰ মাপ 35 ডিগ্ৰী আমি ভাবি লওঁ আমাৰ চিত্ৰটো আঁকি লওঁ আমি এটা কোণৰ বহিঃকোণৰ মাপ এনেকুৱা চিত্ৰটো হ'ব ঠিক আছে আমি ত্ৰিভুজটা এনেকুৱাকে আছে এটা এইটো কোৱা হয় বহিঃকোণৰ মান ঠিক আছে তো এটা ত্ৰিভুজৰ বহিঃকোণৰ মান 130 ডিগ্ৰী এইটো 130 ডিগ্ৰী ঠিক আছে আৰু অন্তৰ্বৰ্তী দূৰৱৰ্তী অন্তঃকোণ মানে এই কোণটো আৰু এই কোণটোৰ কথা কৈছো ঠিক আছে এটা এই কোণটোৰ মান দিয়া আছে কিমান ডিগ্ৰী 35 ডিগ্ৰী দিয়া আছে গতিকে এই কোণটো লাগে এইটো আমি কি বুলি ধৰিম x বুলি ধৰি লম গতিকে আমি এই কোণটো চোৱা আমি জানো যে এই দুটা কোণ আৰু এইটো কোণৰ সমান এই দুটা কোণ এইটো কোণৰ সমান হয় ঠিক আছে গতিকে আমি কি কৰিম ধৰা হল দূৰৱৰ্তী আনটা দূৰৱৰ্তী কোণটোৰ দূৰৱৰ্তী কি কৈ আছে আমাৰ দূৰৱৰ্তী কোণৰ মাপ বোলে দূৰৱৰ্তী এটা কোণৰ মাপ আনটো বুলি দিও আনটো কোণৰ মাপ x আনটো কোণৰ আখৰবিলাক অলপমান হেৰি হ'ব পাৰে সোনকালে লিখিছো তোমালোক কাইলৈ পৰীক্ষা সোনকালে ভিডিঅ'টো আপলোড কৰিব বিচাৰি আছো বহুতৰ যিটো পৰীক্ষা গতিকে সেইকাৰণে অলপ আখৰটো বেয়া হ'ব পাৰে স্কুলি যাবা আনটো x বুলি ধৰি লৈছো ওকে x বুলি ধৰি লৈছো এইটো আৰু আমাক কি দিয়া আছে বহিঃকোণৰ মাপ কিমান দিয়া আছে বহিঃকোণৰ মাপ দিয়া আছে বহিঃকোণৰ মাপ দিয়া আছে 130 ডিগ্ৰী আৰু অন্তঃকোণৰ মাপ দিয়া আছে এটা অন্তঃকোণৰ মাপ এটা আনটোহে পালো x বুলি এটা অন্তঃকোণৰ মাপ কি দিয়া আছে অন্তঃকোণৰ মাপ কিমান হ'ব 35 আমি কি জানো আমি জানো যে ডাইৰেক্ট কৈ দিবা তোমালোকে আমি জানো যে এই কোণটো এই দুটা কোণৰ কি হয় সমান গতিকে x + 35 ডিগ্ৰী = 130 ডিগ্ৰী হ'ব মানে এই দুটা কোণ যোগ কৰিলে আমি এইটো কোণৰ সমান পাম গতিকে x থাকিল গতিকে x ৰাখিবা তোমালোকে 100 কিমান আছে 30 ডিগ্ৰী আছে এইটো এফালে 130 ডিগ্ৰী থেকে এফালে 35 ডিগ্ৰীটো প্লাস আছে গতিকে আমি এফালে 35 ডিগ্ৰীটো মাইনাস কৰি ল'ব গতিকে 130 পৰা 35 গলে কিমান হ'ব 95 ডিগ্ৰী হ'ব গতিকে x ৰ মান কিমান হ'ব অৰ্থাৎ আন এটা দূৰৱৰ্তী আন্তঃকোণৰ মাপ যেটা x বুলি ধৰি লৈছো যে x যেটো 95 ডিগ্ৰী পালে এটাকে দূৰৱৰ্তী আন্তঃকোণৰ মাপ মান ডিগ্ৰী 95 ডিগ্ৰী এটো आंसर একদম সহজ হয় নহয় কমেন্ট কৰা যদি বুজি পাইছে স্যার বুজি পাইছে যদি বুজি পোৱা নাই স্যার বুজি পোৱা নাই কমেন্ট কৰিলে হ'ল ঠিক আছে মই তেতিয়া হলে আৰু ভালদৰে বুজাব চেষ্টা কৰিম ঠিক আছে মই নাজানো কিমান ভালদৰে বুজাব পাৰিছো তোমালোকৰ কমেন্ট বিলাকতে মই গম পাম যে সঁচাকে মই বুজাব পাৰিছো নে সঁচাকে মই বুজাব পৰা নাই ঠিক আছে যদি বুজাব পৰা নাই মই নেক্সট নতুন টিপস এপ্লাই কৰিব লাগিব 7 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 7 নম্বৰ প্ৰশ্ন দি আছে এটা সমকোণী ত্ৰিভুজৰ লম্ব বাহু দুটাৰ কি হৈছে এটা সমকোণী ত্ৰিভুজৰ লম্ব বাহু দুটাৰ মাপ ক্ৰমে 3 সেমি আৰু 4 সেমি অতিভুজটোৰ মান কি হয় লম্ব বাহু দুটা সমকোণী ত্ৰিভুজ মানে তোমালোকে এই নিকুৱা এটা
য'ত এটা কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী এইটো সমান হে এইটো লম্ব দে এইটো লম্ব আৰু লম্ব বুলি কওঁতে এইটো লম্ব গতিকে এইটো আৰু এইটো লম্ব হ'ব গতিকে ইহঁতৰ মান কি হৈছে এটা 4 দিছে এটা 3 দিয়া আছে 4 সেন্টিমিটাৰ দিয়া আছে না তো 4 সেন্টিমিটাৰ দিয়া আছে আৰু 3 সেন্টিমিটাৰ দিয়া আছে গতিকে 4 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ এই বাহুটোৰ মান লাগে এই বাহুটোৰ মান লাগিলে এইটো আমি অতিভুজ বুলি কওঁ ঠিক আছে এইটো আমি অতিভুজ বুলি ওকে গতিকে আমি এটা সূত্ৰ পাইছিলো পাইথাগোৰাছ উপপাদ্য বুলি অতিভুজ স্কোয়াৰ সমান এই দুটা স্কোয়াৰ কৰিব লাগে এই দুটা দিয়ে আছে এইটো 4 স্কোয়াৰ আৰু কি আছে 3 স্কোয়াৰ গতিকে এই দুটা স্কোয়াৰ কৰিব লাগে গতিকে 4 স্কোয়াৰ মানে কিমান 7 4 গুণ 16 আৰু 3 স্কোয়াৰ মানে 3 3 গুণ 9 16 9 কিমান হ'ব 25 হ'ব হয়নে 16 9 কিমান হ'ব 25 হ'ব ওকে 16 9 25 হ'ল গতিকে অতিভুজ স্কোয়াৰ বুলি লিখিম অতিভুজ স্কোয়াৰ এতিয়া স্কোয়াৰ আছে যে আমাক অতিভুজটোহে লাগে এইটো অতিভুজ এটাহে লাগে স্কোয়াৰটো আছে তো স্কোয়াৰটো মই সেইটো সাইডে লৈ যাম অতিভুজটোহে লাগে মোক অতিভুজটো আমি লাগে গতিকে আমি স্কোয়াৰটো ইফালে লৈ গ'লে কি হয় √25 তোমালোকে জানা যে 25ক যদি আমি কি কৰো 5 5 গুণ 25 গতিকে 5 ৰ 5 5 গুণ 25 গতিকে 5 স্কোয়াৰ হ'ব তোমালোকে এটা কথা মনত ৰাখিবা যে স্কোয়াৰ আৰু √5 থাকিলে দুইটা কেনসেল হয় অকল কি থাকিব 5 থাকিব গতিকে অতিভুজৰ মান কিমান হয় ইমান 5 গতিকে অতিভুজ কিমান হ'ব আমাক কি কৈছে অতিভুজৰ মান কিমান হ'ব অতিভুজৰ মান হ'ব 5 ঠিক আছে নিশ্চয় বুজি পালা তোমালোকে 7 নম্বৰটো আমাৰ ক্লিয়াৰ হৈ গৈছে ওকে 7 নম্বৰৰ পিছত আমি নেক্সট চাম তাৰ পিছত 8 নম্বৰটো কি আছে আমি সেইটো চাম 8 নম্বৰ দি আছে ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ শৰ্তসমূহ লিখা 8 নম্বৰ এনসাৰ কৈছে 8 নম্বৰটো কি হৈছে ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ শৰ্তসমূহ লিখা সৰ্বাংগ সমতাৰ শৰ্তসমূহ কি আছে জানো তোমালোকে নাজানা মই কৈ দিছো ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ শৰ্ত হৈছে বাহু ঠিক আছে বাহু 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 এই 2 নম্বৰ আছে এটা লিখিলে হ'ব বাহু 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 তাৰ পিছত বাহু কোণ বাহু এইটা হৈছে ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ শৰ্ত 8 নম্বৰ গম পালা বা 9 নম্বৰ কি আছে আমি চাম 9 নম্বৰ তিনিটা জ্যামিতিক বাকচৰ দাম 33 টকা তিনিটা জ্যামিতিক বাকচৰ দাম 33 টকা বুলি কৈছে তিনিটা জ্যামিতিক বাকচৰ দাম কিমান বুলি কৈছে 33 টকা এটা দাম কিমান হ'ব এটা জ্যামিতিক বাকচৰ দাম কিমান হ'ব যে তিনিটা 33 টকা হয় এটা কিমান হ'ব 11 টকা হ'ব নিশ্চয় বুজি পাইছা তোমালোকে ডাইৰেক্ট কৰিব পাৰিবা 3 দি 11 33 গুণ কৰিলে হৰণ কৰিলে এটা চোৱা তিনিটা 33 টকা হয় গতে এটা কিমান হ'ব 3 দি 3 কৰিবা 3 দি 3 একবাৰ যাব 3 দি একবাৰ যাব 11 হ'ব 11 কি হ'ব ইয়াৰ এনসাৰ হ'ব এইটো ওকে বুজি পালা গতে এটাৰ দাম হ'ব 11 টকা এতিয়া আমাৰ প্ৰশ্নটো হেতু সোধা নাই প্ৰশ্নটো কৈছে যে 200 তোমালোকৰ প্ৰশ্ন কৰিছে টেন্টেড হলে 33 টকা 286 টকাত কিমানটা বাকচ পোৱা যাব 286 টকাত পোৱা যাব এটা বাকচৰ দাম 11 টকা হলে 286 টা কিমান হ'ব 286 টা তুমি 286 ঘন কৰিবা 11 11 তে 11 2 11 5 হয়তো নামি আহিল তাৰ পিছত আঠতে 2 গলে 6 গতে 11 তে 11 2 11 22 3 33 4 5 55 6 11 64 গতে কিমান হ'ব 6 11 64 গতে কিমান হ'ব आंसर আমি যে आंसर পাম কেইটা বাকচ পাম ঠিক আছে 26 টা হবে 26 টা আছে এটাকে প্রশ্ন লিখি দিবা যে 286 টা 56 ন যাব 286 টা 86 টাকা 26 টা বাকচ পাম ওকে নিশ্চয় বুজি পাইছা কোনো প্রবলেম থাকিবই না লাগে তাৰ পিছত নেক্সট হৈছে আমি 9 নম্বৰটো হল এবাৰ 10 নম্বৰটো দি আছে 10 নম্বৰটো একেবাৰে সহজ হয় 10 নম্বৰ এটো দি আছে 7 শতাংশত প্ৰকাশ কৰা 10 নম্বৰ দি আছে শতাংশত প্ৰকাশ কৰা এটা শতাংশত প্ৰকাশ কিমান কৰি 7 / 12 দিছে এটা শতাংশত প্ৰকাশ কৰিবলৈ ডাইৰেক্ট 100 পূৰণ কৰিলে ঠিক আছে শতাংশ লিখিলে 100 কৰিবা আৰু এই দুটা কেনসেল কৰিবা কিমান যাব 2 ৰে 12 6 বাৰ যাব 2 ৰে 125 বাৰ কিমান যাব 50 বাৰ যাব আকৌ কি হ'ব আকৌ হেকত 3 আৰু 6 2 ৰে 6 3 বাৰ যাব 2 ৰে 50 25 বাৰ যাব গতিকে চোৱা 25 আৰু 7 পূৰণ কৰিবা 25 আৰু 7 ৰ লগত 25 পূৰণ কৰিবা আৰু 3 ৰে হৰণ কৰিবা এইটা পূৰণ কৰি 3 ৰে হৰণ কৰিলে যেটো आंसर পাবা হেতু হ'ব তোমাক কমেন্ট কৰি জনাবা কিমান পালা ঠিক আছে কমেন্ট কৰি জনাবা একেবাৰে সহজ হয় নেক্সট হল বি টু দি আছে 0.08 দিয়া
গতিকে তোমালোকে এই দশমিকটো কেইটা হোৱাৰ আগত দুটা হোৱাৰ আগত দশমিক আছে, গতিকে তোমালোকে কি কয় দুটা হোৱাৰ আগত দশমিকটো গুচাবৰ কাৰণ তোমালোক দুটা শূন্য দিবা, তেতিয়াহ'লে ডাইৰেক্ট 8 হ'ব। দশমিকটো ইয়ালৈকে গুচি যাব, কিমান হ'ব 8। আৰু শতাংশ লিখিব দিছে 100 দিবা, গতিকে এই 100 কাটা গ'ল কাৰণ তলত 100 আছে ওপৰত 100 আছে, গতিকে কিমান হ'ব 8%। একেবাৰে সহজ হয় নে নহয় কোৱা, একেবাৰে সহজ হয় নে নহয় কোৱা। আৰু 10 নম্বৰৰ চিটো বাৰু ভুল আছে, এইটো দশমিক হ'ব লাগিছে, এইটো ভুল আছে, গতিকে এইটো তোমালোকে কৰিব নালাগে, ঠিক আছে। নেক্সট 11 নম্বৰটো চোৱা। 11 নম্বৰটো চোৱা, 11 নম্বৰটো কি দিয়া আছে, মান নিৰ্ণয় কৰা, ঠিক আছে। 600 টকাৰ 25%, 600 টকাৰ 25% বুলি কৈছে, গতিকে 600 টকাৰ 25% বুলি কওঁতে কিমানৰ 25%, নিশ্চয় 100ৰ 25%। এতিয়া আমি 25% কৰিলে 100 বুলি দিবা তলত আৰু ওপৰত 25 দিবা। এতিয়া আমি কি কৰিবা, শূন্য শূন্য কেনচেল কৰা পাৰো, কাৰণ তলত আছে এইটো ওপৰত আছে, শূন্য শূন্য কেনচেল কৰা পাৰো, গতিকে ইয়াত কি থাকিল 6 থাকে, একেদি 6 বাৰে যাব, গতিকে 6 থাকিল, আৰু এইফালে কিমান থাকিল 25। গতিকে 25 আৰু 6 পূৰণ কৰিলে 5 6 গুণ 30 শূন্য 8 একেল 3, 6 দুগুণ 12, 13 14 15, 150 টকা, ঠিক আছে। 600 টকাৰ 25% কিমান হ'ব, 150 টকা হ'ব। তাৰপিছত নেক্সট হৈছে বিটো দিয়া আছে, বিটো 1 ঘণ্টাৰ কিমান দিছে, মই প্ৰশ্ন লিখিলে 1 ঘণ্টাৰ 30%, 1 ঘণ্টা মানে কিমান 60 মিনিট, গতিকে 30% বুলি কৈছে, গতিকে 100 ভাগৰ 30 লিখিব লাগিব, শতাংশ বুলি ক'লে 100 ভাগৰ 30 লিখিব লাগিব। শূন্য শূন্য কেনচেল কৰিলো, এইটো শূন্য ওপৰৰ শূন্যটো কেনচেল কৰিলো, তলত মানে একো নাই, 1 থাকিলে 1 থাকে সলনি, গতিকে কথা নাই। ওপৰত কি থাকিল 6 পূৰণ 3, 6 3 কিমান হ'ব 18, পাৰ্চেন্টেজ আছিলে নাই, গতিকে 18 কিমান হ'ব 18 বুলি লিখি দিয়া, 18 লিখি দিয়া। ওকে, নিশ্চয় বুজি পাইছা তোমালোকে 11 নম্বৰটো, তোমালোকে নিশ্চয় বুজি পাইছা। তাৰপিছত আমি 12 নম্বৰটো, 12 নম্বৰটো কি দি আছে তোমালোকে চোৱা। 12 নম্বৰটো কি দিয়া আছে, আমাক এইটো দিয়া আছে 30 আৰু x দিয়া আছে আৰু 65 দিয়া আছে। মই এইমাত্ৰ ক'লো তোমালোকক এই কোনটো চোৱা, মই এখন কুৱেশ্যন পেপাৰ লৈছে, লিখিব সুবিধা হ'ব, যেহেতু এখন ষ্টুডেণ্টৰ পৰা লৈছো, ষ্টুডেণ্টক মই দিব লাগে ওলাই, সেইকাৰণে মই এখন এক্স কৰি লৈছো, ঠিক আছে। মই তাতে লিখিব পাৰো, ইয়াত x আছে, এইটো আৰু এই দুটা কি হয় সমান, যে বহিষ্ঠ যিটো কণ্ঠস্থ বহিষ্ঠ কোণৰ এই দুটা ত্ৰিভুজৰ সমান হয়, এইটো মনত ৰাখিলে হয়, এই দুটা এইটো সমান হয়। গতিকে আমি কি লিখিম, 30 আৰু x, এই দুটা আমি কি কৰিম, এই 30 আৰু x টো আমি কি কৰিম যোগ কৰি এই দুটা যিমান হ'ব কৰি চালে গম পাব। কি হৈছে ইয়াত চোৱা, 30 প্লাছ x ইকুৱেল টু 65%, মানে এই দুটা যোগ কৰিলে আমি এইটো সমান পাম। গতিকে চোৱা x ৰ মানহে লাগে আমাক, গতিকে x টো গ'লে x ইকুৱেল কিমান হ'ব 65%, এনেকুৱা এটা কৰিলে মাত্ৰ 30 যোগ কৰিলে কিমান পাম আমি 35% পাম, বুজিছে ন। গতিকে x ইকুৱেল কিমান হ'ব 30। এতিয়া চোৱা এই x ৰ মান কি লিখিব পাৰো আমি, x ৰ মান আমি 35 ডিগ্ৰী, okay, x ৰ মান 35 ডিগ্ৰী, কাৰণ এইটো x ইকুৱেল টু 35। নিশ্চয় বুজি পাইছা। তাৰপিছত নেক্সটটো চোৱা, নেক্সটটো বি টো চোৱা, এইটো বি বিটো কি দিয়া আছে তোমালোকে ভালদৰে চোৱা। ত্ৰিভুজৰ তিনিটা কোণৰ মান কিমান, ত্ৰিভুজৰ তিনিটা কোণৰ মান কিমান, এইটো কোণ এইটো কোণ এইটো কোণ টোটেল 180 ডিগ্ৰী। ত্ৰিভুজৰ তিনিটা কোণৰ মান কিমান হয় 180 ডিগ্ৰী। এতিয়া আমি কি লিখিম, ইয়াত চোৱা x প্লাছ 30 ডিগ্ৰী প্লাছ 45 ডিগ্ৰী কিমান টোটেল 180 ডিগ্ৰী, ঠিক আছে। গতিকে x থাকিল প্লাছ 30 আৰু 45 কিমান হ'ব 75 হ'ব নে, 5 থাকিল 4 আৰু 7 75 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী। গতিকে তোমালোকে কি কৰিবা, x ইকুৱেল টু এই 180 ডিগ্ৰীৰ পৰা 75 ডিগ্ৰীটো বিয়োগ কৰি দিবা, কিমান হ'ব 180, 10ৰ পৰা 5 গ'লে 5 থাকিল, ইয়াত 7 পৰা 7 গ'লে 0 থাকিল, 105 ডিগ্ৰী হ'ব। গতিকে x ৰ মান কিমান পাবা 105 ডিগ্ৰী, কিমান হ'ব 105 ডিগ্ৰী, কাৰণ গোটেইকেইটা ত্ৰিভুজত যোগ কৰিলে আমি 180 ডিগ্ৰী পাব লাগে। ওকে, আমি 12 নম্বৰটো বুজি পালো, গতিকে 12 নম্বৰটো ক্লিয়াৰ বুলি ভাবিছো। 13 নম্বৰটো চোৱা, একান্তৰ কোণবোৰ কোণ জোৰবোৰ লিখা। একান্তৰ কোণ তোমালোকে চিত্ৰটো ভালদৰে চাবা। এতিয়া 1 একান্তৰ কোণ বুলি কওঁতে চাবা, এই 1টো আৰু এই চোৱা এই কোণটো আৰু এই কোণটো, মই চিত্ৰটো আঁকি দিওঁ নেকি, তেতিয়া সুবিধা হ'ব, মই চিত্ৰটো আঁকি দিছো, ঠিক আছে। ইয়াতে বাৰু চোৱাচোন, ইয়াতে চোৱা মই আঁকি দিওঁ, দেৰি হ'ব তোমালোকৰ ভিডিঅ'টো আপলোড কৰিবলৈ, কাৰণ পৰীক্ষা চলি আছে যিহেতু। চোৱা এই 1 কোণটো আৰু আমাৰ একান্তৰ কোণ আৰু অনুৰূপ কোণ উলিয়াব দিছে, গতিকে অনুৰূপ কোণ কোনটো হ'ব জানানে, অনুৰূপ কোণ হ'ব যেনেকুৱা 352 হ'ব, ঠিক আছে। অনুৰূপ কোণ কোনটো হ'ব 352 হ'ব, আমি কৰি চাম তেতিয়া বুজি পাম, ঠিক আছে। অনুৰূপ কোণ চাবাচোন বাৰু আকৌ বুজিছো,
প্ৰথম একান্তৰ অন্তকোণটো একান্তৰ অন্তকোণ বুলি কওঁতে আমি কি লিখিম প্ৰথম মই চিত্ৰটো আঁকিলে বেছি ভাল হ'ব চাগে 1 2 আছে ইয়াত 3 আছে ইয়াত 4 আছে ইয়াত 5 আছে ইয়াত 6 আছে ইয়াত 7 আছে এতিয়া সো একান্তৰ অন্তকোণ বুলি কওঁ যদি তেতিয়ালে কোনটো হ'ব একান্তৰ কোণ ঠিক আছে একান্তৰ কোণ আকৌ দুটা আছে একান্তৰ অন্তকোণ এটা একান্তৰ বহিকোণ প্ৰথম একান্তৰ অন্তকোণটো উলিয়াই দিছো একান্তৰ অন্তকোণ হ'ব এই 3 টো আৰু 6 তেনেকুৱা আছে এইটো আৰু এইটো থাকিব মই ৰাখিম মই ৰবনে তোমালোকৰ আৰু 4 টো আৰু কি হ'ব 4 টো আৰু তোমালোকে গম পালা 3 টো আৰু 6 টো হ'ব একান্তৰ অন্তকোণ আৰু 4 টো আৰু কি হ'ব 5 টো হ'ব এতিয়া একান্তৰ অন্তকোণ 3 আৰু 4 আৰু 3 আৰু 6 হ'ব তাৰপিছত 4 আৰু 5 হ'ব এইটো একান্তৰ অন্তকোণ এবাৰ একান্তৰ বহিকোণ একান্তৰ কোণে কিন্তু এবাৰ একান্তৰ বহিকোণ একান্তৰ বহিকোণ কি হ'ব একান্তৰ বহিকোণ হ'ব এই 1 টো আৰু এই 8 টো হ'ব ঠিক আছে এই 1 টো আৰু 8 টো হ'ব 1 8 গল আৰু এই 2 টো আৰু কোনটো হ'ব 7 টো হ'ব আৰু কি হ'ব 2 আৰু 7 হ'ব এটা হৈছে একান্ত বহিকোণ মানে বাহিৰত থকাৰ কাৰণে এইটা বাহিৰত থকাৰ কাৰণে 1 আৰু 8 2 আৰু 7 হ'ব এতিয়া সা অনুৰূপ কোণ বুলি কওঁতে অনুৰূপ কোণ কোনটো হ'ব এইটো চোৱা এইটো 1 আৰু 5 মানে এইটো হ'ব অনুৰূপ কোণ তাৰপিছত 2 আৰু 6 এইটো হ'ব অনুৰূপ কোণ কি হ'ব মই লিখি দিছো বাৰু ভালদৰে চাবা পৰীক্ষাৰ কাৰণে ঠিক আছে অনুৰূপ কোণ 1 আৰু 5 2 আৰু 6 হ'ব আৰু হ'ব না কিবা 8 3 আৰু 7 হ'ব আৰু 4 আৰু 8 3 7 4 আৰু 8 ঠিক আছে এইটা হৈছে একান্ত অন্তকোণ আৰু বহিকোণ তাৰপিছত নেক্সট আহিল কেই নম্বৰ 14 নম্বৰ পিছত আহিল 14 নম্বৰ আহিল এবাৰ 14 নম্বৰ কি হৈছে এটা আলমিৰা 5000 টকাত কিনি 3500 টকাত বেচিলে শতকৰা লাভ বা লোকচান কিমান হ'ব কিনা দাম কিমান আলমিৰাটো কিনা দাম কিমানত কিনিছে কিনা দাম হৈছে তোমালোকে 5000 টকা 5000 টকাত কিনিছে আৰু 3500 বিক্ৰী কৰিছে 5000 টকাত কিনিছে আৰু বেচা দাম কিমান বেচিছে বেচা দাম কিমান 3500 টকা ওকে বেচা দাম 3500 টকা এতিয়া শতকৰা লাভ হ'ব না লোকচান হ'ব 5000 যদি কিনি 3500 বেচে লোকচান হ'ব এতিয়া লোকচান কিমান হ'ব লোকচান 5000 ৰ পৰা তোমালোকে কি কৰিবা 3500 বিক্ৰী কৰিবা ওকে কিমান হ'ব 5000 পৰা 3 এটা বেছি দিন হ'ল দেই তেতিয়া কিমান হ'ব 5000 পৰা 3500 বিক্ৰী 1500 টকা হ'ব 1500 টকা কি হ'ব লোকচান হ'ব এটা আমাক কি উলিয়াব দিছে শতকৰা লোকচান উলিয়াব দিছে শতকৰা লোকচান হলে ওপৰত কি হ'ব ওপৰত যিটো লোকচান হৈছে সেইটো লিখিবা 1500 টো লিখিবা আৰু তলত কি লিখিবা কিনা দামটো লিখিবা কিমান কিনিছে 5000 টকাত কিনিছে 00 কেনসেল 00 কেনসেল ঠিক আছে তাৰপিছত কি থাকিল 15 আৰু 50 ৰ লগত কি কৰিবা 100 পূৰণ কৰি দিবা শতাংশ উলিয়ালে 100 কৰিব লাগিব এটোটো কৰি দিব পাৰা ডাইৰেক্ট মই ইয়াতে কৰি দিছো এতিয়া চোৱা 00 আমি কেনসেল কৰিব পাৰো তাৰ 5 এৰে 10ক 2 বাৰ যাব ওকে 15 দুগুণ কিমান হ'ব 30 30 শতাংশ হ'ব ইয়াত ওকে 30% কি হ'ব লোকচান হ'ব 30% ওকে আমি 14 নম্বৰটো বুজি পালো আৰু দুটা আছে জাস্ট 14 পিছত 15 নম্বৰটো আমি আলোচনা কৰিম ঠিক আছে 15 নম্বৰ এই 15 নম্বৰটো কি দিয়া আছে চোৱা তোমালোকে 15 নম্বৰটো শতকৰা বছৰি 5% হাৰত 5000 টকা 3 বছৰৰ সুদ নিৰ্ণয় কৰা আমাক কি কৈছে মূলধন কিমান মূলধন যাক আমি পি বুলি কওঁ প্ৰিন্সিপাল মূলধন হৈছে কত আছিল মূলধন আছিল 5000 টকা 5000 টকা আৰু শতকৰা কিমান দিছে বছৰি শতকৰা মানে আৰ বুলি লিখিব পাৰা ৰেট কিমান আছে 5% তই দেখা পোৱা নাই সৰি যে মূলধন 5000 টকা আৰু শতকৰা 5% আৰু তাৰ পিছত বছৰ কিমান আছে সময় বুলি কোৱা পাৰা বছৰৰ কাৰণে সময় বুলি কোৱা পাৰা সময় হৈছে টি ইকুৱেল কিমান আছে 3 বছৰ এটা আমি সৰল সুদ উলিয়াব লাগে সৰল সুদ উলিওৱা সূত্ৰটো তোমালোকৰ মনত আছে নে পি আৰ টি পি ইনটু আৰ ইনটু টি ডিভাইড বাই 100 ওটা পি মান কিমান পি মান হৈছে মূলধন 5000 টকা আৰু মান কিমান 5% পি মান কিমান 3 বছৰ ডিভাইড বাই 100 00 কেনসেল 00 কেনসেল ওটা কি থাকিব এই 5 3 গুণ 50 থাকিলে এফালে 5 3 15 ৰাখিব
এতিয়া 15 আৰু 50 পূৰণ কৰিলে কিমান হ'ব 5 5 গুণ 25 5 7 গ'ল 2 1 5 গুণ 5 5 7 7 আৰু 0 থেকে 750 টকা কি হ'ব ইন্টাৰেষ্ট হ'ব সৰল সুদ কিমান হ'ব 550 টকা সুদ 550 এতিয়া আমাক কি কৈছে সুদ নিৰ্ণয় কৰা সুদটো কিমান হ'ব 750 টকা হ'ব নেক্সট 16 নম্বৰ চোৱা শুদ্ধ নে অশুদ্ধ লিখা ঠিক আছে শুদ্ধ নে অশুদ্ধ লিখা বুলি কৈছে আমি চাম শুদ্ধ নে অশুদ্ধ ওকে ইয়াত চোৱা দুডাল ৰেখাই কটাকটি কৰি উৎপন্ন কৰা বিপৰীত কোণবোৰ সমান গতিকে এইটো সত্য হ'ব ৰৈখিক কোণবোৰৰ মান 90 ডিগ্ৰী নহয় 180 ডিগ্ৰী যেটো এইটো অসত্য হ'ব ত্ৰিভুজৰ উন্নতি সদায় ত্ৰিভুজৰ অন্তভাগত থাকে এইটো আমি জানো সত্য হ'ব সমদ্বিবাহু ত্ৰিভুজৰ দুটা কোণ সদায় সমান হয় এইটো সত্য হ'ব আৰু ত্ৰিভুজৰ দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ সৰু হ'ব এইটো অসত্য হ'ব আৰু প্ৰেক্টিকেল তোমালোকক দি দিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা যে মই যিমান পাৰো কষ্ট কৰিছো তোমালোকৰ বাবে পৰীক্ষাত ভাল হ'বৰ কাৰণে যাতে তোমালোকে ভালকৈ ৰিজাল্ট কৰিব পাৰা তোমালোকৰ মোক অলপ হেল্প কৰিবা চেনেলটো আগবাঢ়ি যোৱাৰ কাৰণে চেনেলটো যিমান পাৰা সাবস্ক্ৰাইব কৰিবা তোমালোকে আৰু তোমালোকৰ বন্ধু বান্ধৱী আছে বা গ্ৰুপ আছে তোমালোকে শ্বেয়াৰ কৰি দিয়া আৰু তেতিয়াহ'লে মই ক্লাছ 7ৰ ভিডিঅ'বিলাক ৰেগুলাৰ আহিব চেষ্টা কৰিম ঠিক আছে আৰু যদি তোমালোকে অনলাইন ক্লাছ কৰিব বিচাৰে টিউচন কৰিব বিচাৰে অনলাইনত মাত্ৰ 49 টকা তেতিয়াহ'লে তোমালোকৰ SMS কৰিবা যিটো নাম্বাৰ দেখা পাইছা এই নাম্বাৰটো 93 মই দিছোঁ নাম্বাৰটো 9394628219 এই নাম্বাৰটো ঠিক আছে বাই আজিলৈকে বাই লাইক কৰিবা চেনেলটো